এটেনশন মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰে শিৱসাগৰৰ প্ৰতিজন মৃতকলৈ 25 লাখ টকা দিয়া ব্যৱস্থা কৰক আপোনালোকে প্ৰতিজন মৃতকলৈ আপোনালোকে 25 লাখ টকা ক্ষতিপূৰণ দিয়া ব্যৱস্থা কৰক অসম চৰকাৰে মানুহৰ জীৱনলৈ ভণ্ডামি কৰা বন্ধ কৰক তাৰ পিছতে মানুহৰ জীৱনক লৈ আপোনালোকে খেলা কৰে এইবিলাক কিহৰ ভণ্ডামি এইবিলাক কিহৰ নাটক আমি এনেকুৱা ধৰণৰ নাটক আপোনালোকে বন্ধ কৰক আপোনালোকক অসমৰ মানুহে ভোট দিছিলে অসমৰ মানুহক সহায় কৰিব বুলি আপোনালোকক অসমৰ মানুহে শাসনৰ গাদী দখল কৰাইছিল যে আপোনালোকে অসমৰ মানুহৰ হৈ কাম কৰিব শিৱসাগৰৰ বান বিপৰ্যয় কেন্দ্ৰ কৰি পুনৰ উত্তাল হৈ পৰিছে ৰাজনৈতিক আৰু সামাজিক পৰিৱেশ শিৱসাগৰৰ একাংশ যুৱ সমাজে সংবাদমেল অনুষ্ঠিত কৰি অসম চৰকাৰৰ ওপৰত একাধিক দাবী উত্থাপন কৰিছে তেওঁলোকৰ অন্যতম দাবী হৈছে শিৱসাগৰত বানপানীৰ ফলত মৃত্যুবৰণ কৰা প্ৰতিগৰাকী লোকৰ পৰিয়ালক 25 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে লগতে চৰকাৰে কেৱল আশ্বাস বা ঘোষণা নহয় বাস্তৱত সহায় আগবঢ়াব লাগে বুলিও দাবী জনায় এতিয়া একাংশ সচেতন জনতাই যুৱ সমাজৰ বক্তব্য অসমৰ জনসাধাৰণে উন্নয়ন আৰু সুৰক্ষাৰ আশাত ভোট প্ৰদান কৰিছিল সেয়েহে দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত শক্তিশালীভাৱে থিয় দিয়াটো চৰকাৰৰ নৈতিক দায়িত্ব সংবাদ মেলত তেওঁলোকে চৰকাৰক মানুহৰ জীৱনৰ সৈতে কোনো ধৰণৰ ভণ্ডামি নকৰিবলৈ আহ্বান জনায় আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সন্মানজনক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰে ইয়াৰ লগতে শিৱসাগৰ যুৱ সমাজে জিলাখনত চলি থকা অভিযোগ অনুসৰি কয়লা সিন্ডিকেটৰ বিষয়টো তীব্ৰভাৱে উত্থাপন কৰে সংগঠনটোৱে কয় যে কয়লা কঢ়িয়াই অনা গাড়ীৰ চালকক কেন্দ্ৰ কৰি একাংশ লোকৰ মাজত শক্তিশালী সিন্ডিকেট গঢ় লৈ উঠিছে যাৰ ফলত সাধাৰণ জনসাধাৰণ আৰু বৈধ ব্যৱসায়ীসকল ক্ষতিগ্ৰস্ত হৈছে সংবাদ মেলত সংগঠনটোৱে উল্লেখ কৰে যে কয়লা পৰিবহণ বন্ধ কৰাৰ ক্ষেত্ৰত সিটু বৰুৱাৰ সহযোগত ব্যৱস্থা গ্ৰহণৰ প্ৰচেষ্টা ইতিমধ্যে অব্যাহত আছে লগতে অভিযোগ কৰা হয় যে সিন্ডিকেটৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে তথ্য প্ৰমাণ ভিত্তিত নিৰপেক্ষ তদন্ত চলাই কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে শিৱসাগৰ আমি যুৱ সমাজৰ হৈ আৰু আমি সেইদিনা সংবাদ মেলৰ জৰিয়তে খুব এটা কথা আচলতে খুব স্পষ্টভাৱে সকীয়াই দিছিলোঁ যদিহে বান বিধ্বস্ত উজনি 3 জিলাৰ প্ৰতিটো পৰিয়ালক 10 লাখকৈ টকা আৰু বানত যাৰ মৃত্যু হ'ল তেওঁলোকক যদি 25 লাখকৈ নিদিয়ে তেতিয়াহ'লে আমি অনিৰ্দিষ্ট কালৰ বাবে শিৱসাগৰৰ মাজেদি যোৱা কয়লাৰ গাড়ী হওক বা শিলৰ গাড়ী হওক বা বালিৰ গাড়ী হওক বা কাঠৰ গাড়ী হওক এখনো কিন্তু আমি পাৰ হৈ যাব নিদিম অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ কৰিম বুলি আমি কিন্তু ঘোষণা কৰিছিলোঁ আৰু চৰকাৰক আমি স্পষ্টভাৱে সকীয়াই দিছিলোঁ আজি যিহেতু চিতুদাহঁতেও সংবাদমেল দিছে সংবাদমেলৰ জৰিয়তে এটা কথা স্পষ্ট কৰিছে যে তেওঁলোকে কয়লাৰ গাড়ী হওক বা শিলৰ গাড়ী হওক শিৱসাগৰৰ মাজেদি এখনো পাৰ হ'বলৈ নিদিওঁ আমিও এটা কথা খুব স্পষ্টভাৱে শিৱসাগৰ যুৱ সমাজৰ ফালৰ পৰা কৈছোঁ যে এখনো গাড়ী আজিৰ পৰা শিৱসাগৰৰ মাজেদি কয়লাৰ গাড়ী হওক শিলৰ গাড়ী হওক বা কাঠৰ গাড়ী হওক এখনো গাড়ী কিন্তু শিৱসাগৰৰ মাজেদি পাৰ হৈ যাবলৈ নিদিম এয়া আমাৰ স্পষ্ট সকিয়নি আৰু আমি চৰকাৰক বাৰম্বাৰ দাবী জনাইছিলোঁ যে আপোনালোকে প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক আপোনালোকে প্ৰতিজন মৃতকলৈ আপোনালোকে 25 লাখ টকা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক কিন্তু তেওঁলোকৰ কোনো ধৰণৰ কাণসাৰ নাই আজি বান বিধ্বস্ত পৰিয়ালসমূহক ওচৰলৈ তেওঁলোকে যাব পৰা নাই তেওঁলোকে যোৱা নাই তেওঁলোকে ক'ৰবাত কঠীয়া আহিছে নাটক কৰিবলৈ আহিছে তেওঁলোকে ক'ৰবাত ধান আহিছে নাটক কৰিবলৈ আহিছে আজি মানুহ খাবলৈ পোৱা নাই আজি গাঁৱৰ ভিতৰত মানুহৰ কি অৱস্থা আজি মানুহ ইটোৰ পিছত সিটো মানুহ মৰি আছে আজি জীৱ জন্তু মানুহ একেলগতে থাকিব লগা হৈছে তাৰ পিছতো কিন্তু তেওঁলোকে তালৈকে যাবলৈ কিন্তু সাহস কৰা নাই আজি গাঁৱৰ ভিতৰলৈকে তেওঁলোকে কিন্তু যাবলৈ পৰা নাই আজি তেওঁলোকে লং পেণ্ট গুচাই য'লৈকে যাব পাৰিছে ত'লৈকে গৈ কিন্তু তেওঁলোকে নাটক কৰি ফটো মাৰি ফেচবুকত ফটো দি গুচি আহিছে এইবিলাক কিহৰ নাটক মানুহৰ জীৱনক লৈ কিহৰ ভণ্ডামি এইবিলাক আপোনালোকক অসমৰ মানুহে শাসনৰ গাদী দখল কৰাইছিল যে আপোনালোকে অসমৰ মানুহৰ হৈ কাম কৰিব আজি 14টা 15টা দিন পাৰ হৈ যোৱাৰ পিছতো কিন্তু দেশৰ যিগৰাকী প্ৰধানমন্ত্ৰী আছে বন্ধ প্ৰধানমন্ত্ৰী তেখেতে কিন্তু আজিলৈকে অসমলৈ আহিবলৈ সময় নাপালে যিগৰাকী গৃহমন্ত্ৰী আছে তেখেতে কিন্তু অসমলৈ আহিবলৈ সময় নাপালে আপোনালোকে নিৰ্বাচনৰ আগত এফৰ আছাম বুলি কয় যেতিয়া বানে 200তকৈ অধিক মানুহ মাৰি লৈ যায় তেতিয়া আপোনালোকে এফৰ আছামটো ক'ত যায় এই নেতা মন্ত্ৰীসকলৰ তেতিয়া কিন্তু অসম প্ৰেমবিলাক ক'ত যায় আমি খুব স্পষ্টভাৱে কৈছোঁ আপোনালোকে কিন্তু অসমলৈ যেতিয়া আহিব অসমত যেতিয়া ভৰি থবলৈ আহিব আপোনালোকক কিন্তু আমি কলা পতাকা প্ৰদৰ্শন কৰিম আপোনালোকে শিৱসাগৰত ভৰি দিবলৈ নাহিব
এতিয়া কিয় নাহে? সংগঠনটোৱে স্পষ্টভাৱে সকীয়াই দিছে যে যদি অতি শীঘ্ৰে কয়লা সিন্ডিকেটৰ বিৰুদ্ধে প্ৰশাসনিক আৰু আইনগত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে পৰিস্থিতি অধিক জটিল ৰূপ ল'ব পাৰে। সেয়েহে সংশ্লিষ্ট বিভাগ, জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰক তৎকালীনভাৱে হস্তক্ষেপ কৰি কয়লা পৰিবহণ ব্যৱস্থাত স্বচ্ছতা, জবাবদিহিতা আৰু আইন শৃংখলা নিশ্চিত কৰাৰ দাবী জনাইছে এতিয়া দল সংগঠনটোৱে। গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই দল সংগঠনসমূহে উল্লেখ কৰা কথাসমূহৰ ওপৰত চৰকাৰে কি ধৰণৰ প্ৰত্যুত্তৰ প্ৰকাশ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি ডিজিটেল।